আপোনাৰ কাষলৈ আহিছো কালি দেখিবলৈ পোৱা গৈছিল বিশাল আৰু তাৰ্কিকে জামিন লাভ কৰিছে মুকলি আকাশৰ তললৈ আহিছে বিগত 8 মাহ ধৰি জেলতে কটাব লগা হৈছিল এই দুই গৰাকীয়ে আৰু আনফালে জেলতে থাকিব লগা হৈছে সুমি বৰাও চাগে নিশ্চয় অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব আপোনাৰ কাষলৈ আহিছো মাধৱ নিশ্চয়কৈ সবিতা আচলতে এটা কথা ক'ব লাগিব যে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা যি ট্ৰেডিং কেলেংকাৰী সেই ট্ৰেডিং কেলেংকাৰীৰ মূল যি মাষ্টাৰ মাইণ্ড আছিল বিশাল ফুকন আৰু তাৰ্কিক বৰা সেই তাৰ্কিক বৰা আৰু বিশাল ফুকনৰ কালি যিহেতু জামিন মঞ্জুৰ হৈছে আৰু তেওঁলোক মুকলি আকাশৰ তললৈ যিহেতু ওলাই আহিছে আৰু বিশেষকৈ তিনিটাকৈ যি গোচৰ আছিল বৰবৰুৱা দুলীয়াজান আৰু ডিব্ৰুগড় থানা সেই ডিব্ৰুগড় থানাত তিনিটাকৈ গোচৰ বিশাল আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে ৰুজু হৈছিল আৰু সেই গোচৰৰ ভিত্তিত ইতিমধ্যেই আমি যদি এটা এই মুহূৰ্তত তথ্য দিম যে যি বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় থানাত পঞ্জীভুক্ত হৈছিল 352/2024 নম্বৰৰ এটা গোচৰ আৰু দুলীয়াজান থানাত পঞ্জীভুক্ত হৈছিল 198/2024 নম্বৰৰ গোচৰ আৰু ইতিমধ্যে সেই দুটা গোচৰত কিছুদিন পূৰ্বে বিশাল ফুকনে জামিন লাভ কৰিছিল কিন্তু বৰবৰুৱা থানাৰ যি গোচৰ আছিল সেই বৰবৰুৱা থানাত পঞ্জীভুক্ত 85/2024 নম্বৰৰ যিটো গোচৰ আছিল সেই গোচৰটোৰ বাবে তেওঁ আচলতে বিগত প্ৰায় 8 মাহ ধৰি তেওঁ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থাকিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল কিন্তু কালিৰ দিনটোত আমি যদি চাওঁ যে দুদিন পূৰ্বে আচলতে সেই গোচৰৰ 85/2024 নম্বৰৰ যিটো গোচৰ আছিলে সেই বৰবৰুৱা থানাৰ সেই গোচৰত ইতিমধ্যে জামিন লাভ কৰিছে আৰু জামিন লাভ কৰাৰ কিছু কাগজ পত্ৰৰ যিহেতু কাম আছিলে তাৰ বাবে আচলতে কালিৰ দিনটোতহে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ল সেই যি মূল মাষ্টাৰ মাইণ্ড যি ষ্টক কেলেংকাৰীৰ সেই ষ্টক কেলেংকাৰীৰ বা ট্ৰেডিং কেলেংকাৰী সেই ট্ৰেডিং কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড বিশাল ফুকন কালি ডিব্ৰুগড় যি কেন্দ্ৰীয় কাৰাগাৰ সেই কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিশাৰ ভাগত তেওঁ ওলাই আহিবলৈ সক্ষম হ'ল মুকলি আকাশৰ তললৈ আৰু সেই একেই গোচৰত সেই একেই তিনিটা গোচৰতো যি ফটোগ্ৰাফাৰ স্বামী আচলতে সুমি বৰা এগৰাকী মূল যিহেতু অভিযুক্ত এই সমগ্ৰ ট্ৰেডিং কেলেংকাৰীটোৰ গতিকে সুমি বৰাৰ যি ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা ওৰফে তপন বৰা সেই তপন বৰা ইতিমধ্যে কিন্তু কালি সেই তিনিটা গোচৰত গুৱাহাটী যি কেন্দ্ৰীয় কাৰাগাৰ সেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল আৰু কালি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় কিন্তু এই পৰ্যন্ত যিগৰাকী নাচনী সুমি বৰা সেই নৰ্তকী সুমি বৰা কিন্তু এই মুহূৰ্ততো যিহেতু তেওঁ কেন্দ্ৰীয় কাৰাগাৰতে থাকিবলগীয়া হৈছে তেওঁৰ যি জামিন সেই জামিন কিন্তু এই মুহূৰ্তলৈকে মঞ্জুৰ হোৱা নাই আৰু তাৰ বাবে কোনো ধৰণৰ এই মুহূৰ্ততো কিন্তু নিশ্চয়তা প্ৰদান কৰা নাই তেওঁৰ এডভকেট বা অন্যান্য যিসমূহ পক্ষই কিন্তু দেখা গ'ল যে বিগত প্ৰায় 8টা মাহে সমগ্ৰ অসম কঁপাই গৈছিলে এই যি ট্ৰেডিং কেলেংকাৰী কেইবা কোটি টকীয়া যি ট্ৰেডিং কেলেংকাৰী সেই ট্ৰেডিং কেলেংকাৰীত বহু ব্যক্তিয়ে নাম সাঙুৰ খাইছিল বহু শিল্পীৰ পৰা তেওঁলোকে ধন লোৱাৰ তথ্য আহিছিল আৰু ইতিমধ্যে শেহতীয়াকৈ নীলাক্ষী নেওগৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও শিল্পীয়ে কণ্ঠশিল্পীয়ে তেওঁলোকৰ যি সেই জালত তেওঁলোকে যে ভৰি দিছিলে তেওঁলোকে টকা ইনভেষ্ট কৰিছিলে সেই তথ্যও কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে কিন্তু সেই যি লাহবিলাকৰ আনৰ ধনেৰে লাহবিলাকী যি জীৱন কটোৱা সুমি বৰাই এই মুহূৰ্ততো কিন্তু জেলৰ যি বন্ধ কোঠৰী সেই বন্ধ কোঠৰীত থাকিবলগীয়া হৈছে আৰু বিশেষকৈ এই দুটা যি গোচৰত বিশেষকৈ ক্ষমা কৰিব তিনিটাকৈ যি গোচৰ সেই তিনিটাকৈ গোচৰত যি বিশাল ফুকন আৰু তাৰ্কিক বৰাই জামিন লাভ কৰিছে তথাপিও কিন্তু আদালতে কিছু চৰ্ত বান্ধি দিছে তেওঁলোকক যে দেশৰ বা ৰাজ্যৰ বাহিৰলৈ যদি তেওঁলোকে যায় বা দেশৰ বিভিন্ন প্ৰান্তলৈ যদি তেওঁলোকে যায় সেই সময়ত কিন্তু তেওঁলোকে আদালতত অৰ্থাৎ তেওঁলোকে যি স্থানীয় যিসমূহ থানা সেই থানাত য'ত গোচৰ ৰুজু হৈ আছে ডিব্ৰুগড়ে হওক দুলীয়াজানেই হওক বা বৰবৰুৱা থানাৰ পৰা তেওঁলোকে কিন্তু একনলেজমেণ্ট ল'ব লাগিব অৰ্থাৎ তেওঁলোকে তাৰ পৰা তাত জনাব লাগিব আৰু যদি তেওঁলোকে যাবৰ বাবে অনুমতি দিয়ে বা আদালতৰ যিসমূহ চৰ্ত সেই চৰ্তসমূহ তেওঁলোকে মানিহে কিন্তু চলা ফুৰা কৰিব পাৰিব সাধাৰণ জীৱন যাত্ৰা ঠিকে চলি থাকিব কিন্তু যদিহে ৰাজ্যৰ বাহিৰলৈ যায় বা তেওঁলোকে অন্য কিবা প্ৰান্তলৈ যাবৰ বাবে চেষ্টা কৰে সেয়া কিন্তু তেওঁলোকে জনাব লাগিব আৰু যি আদালতৰ নিয়ম মতে যি ট্ৰায়েল সেই ট্ৰায়েল কিন্তু আদালতত চলি থাকিব বুলি ইতিমধ্যে তেওঁলোকৰ যি এডভকেট সেই এডভকেটে ইতিমধ্যে তেওঁলোকৰ যিসকল আইনজ্ঞ আছিল তেওঁলোকে কিন্তু ইতিমধ্যে প্ৰকাশ কৰিছে গতিকে এই যি ৰাজ্য কঁপোৱা যি ট্ৰেডিং কেলেংকাৰী আছিলে সেই ট্ৰেডিং কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড এই মুহূৰ্তত বিশাল ফুকন তাৰ সমান্তৰালকৈ যদি কওঁ যে তাৰ্কিক বৰা ইতিমধ্যে মুকলি আকাশৰ তললৈ আহিছে কিন্তু এই মুহূৰ্ততো সেই সমগ্ৰ যিটো কাণ্ড সেই কাণ্ডটোত নাম সাঙুৰ খাই পূৰা যিগৰাকী কৰিঅ'গ্ৰাফাৰ সেই কৰিঅ'গ্ৰাফাৰগৰাকীৰ নাম আমি পুনৰবাৰ কৈছোঁ সুমি বৰা সেই সুমি বৰা কিন্তু এই মুহূৰ্ততো কিন্তু তেওঁ জেলত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু তেওঁৰ এই মুহূৰ্তত কোনো ধৰণৰ জামিনৰ কিন্তু তথ্য আহি পৰা নাই সবিতা
নাইছো মাধৱজ্যোতি দত্ত আৰু এনেদৰে এতিয়া 8 মাহৰ মূৰত পুনৰ দেখিবলৈ পোৱা গৈছে প্ৰবঞ্চক বিশাল আৰু তাৰ্কিক মুকলি আকাশৰ তললৈ আহিছে যদিও কোৰিওগ্ৰাফাৰ সুমি বৰা বৰ্তমানো কিন্তু জেলতে আছে ৰাজ্য কপাই যোৱা যি ট্ৰেডিং কেলেংকাৰী কোটি কোটি টকীয়া সেই যি কেলেংকাৰীত নাম সাঙুৰ খাইছিল এই তিনিওগৰাকী আৰু অৱশেষত তিনিওগৰাকী কাৰাগাৰতে বন্দী হৈ আছিল যদিও কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল প্ৰবঞ্চক বিশাল তাৰ্কিকে জামিন লাভ কৰিবলৈ সক্ষম হৈছে NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।